কৰ্কট ৰোগৰ দৰৱৰ দাম বাঢ়িব, ডায়েবেটিছ ৰোগৰ দৰৱৰ দাম বাঢ়িব, দাম বাঢ়িব হৃদৰোগৰ দৰৱৰ, এণ্টিবায়টিকৰো দাম বাঢ়িব, অৰ্থাৎ ৰোগৰ চিকিৎসা আৰু হল মহঙা। তিনিটাকৈ জটিল ৰোগৰ দৰৱৰ দাম বাঢ়িব আৰু এই দাম বঢ়াৰ পৰিণতিত সাধাৰণ মানুহৰ ওপৰতেই পৰিব মাধমাৰ। অতি শীঘ্ৰেই বৃদ্ধি পাব কৰ্কট, ডায়েবেটিছ, হৃদৰোগৰ ঔষধৰ দাম, বৃদ্ধি পাব অন্যান্য এণ্টিবায়টিক্সৰো দাম। আৰু এনেকৈয়ে এতিয়া ফাৰ্মা কোম্পানীসমূহে মাধমাৰ সোধাবলৈ ওলাইছে জনতাৰ ওপৰতেই। 1.7% পৰ্যন্ত বৃদ্ধি পাব ঔষধৰ দাম। আৰু এই দাম বঢ়াৰ সিদ্ধান্তত অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টেও সঁহাৰি জনাইছে। বিগত 2টা বছৰৰ ভিতৰত অসম্ভৱ ৰূপত বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ দাম। 2022 বৰ্ষতেই 8 প্ৰকাৰৰ ঔষধৰ দাম বাঢ়িছিল। আৰু এই অনিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাই কোঙা কৰি অনা সাধাৰণ মানুহে এতিয়া এটা এণ্টিবায়টিক কিনিবলৈও 10-12লৈকে ভাবিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনে অৱস্থাত আকৌ দাম বাঢ়িব। কেৱল সেয়াই নহয়, বহু ফাৰ্মা কোম্পানীৰ বিৰুদ্ধে নিৰ্ধাৰিত নিৰিখতকৈ বহু বেছি দামত দৰৱ বিক্ৰীৰ অভিযোগো উত্থাপন হৈছে। নিৰ্দেশনা অমান্য কৰা 307টা ঘটনা পোহৰলৈ আহিছে। আৰু এনেকৈ স্পষ্ট হৈ পৰিছে কেনেকৈ মানুহৰ সৈতে ফাৰ্মা কোম্পানীসমূহে হেতালি খেলিবলৈ ধৰিছে। কিন্তু এই সকলোৰে অন্তত ফাৰ্মা কোম্পানীয়ে মাধমাৰ সোধাব ৰোগীৰ জীৱনত। ফাৰ্মা কোম্পানীসমূহৰ দাবী, বজাৰৰ শেহতীয়া মূল্যবৃদ্ধিৰ বাবেই হেনো দাম বাঢ়িব জীৱনদায়িনী ঔষধৰ। সৰ্বভাৰতীয় ৰসায়নবিদ আৰু ঔষধবিদ সংস্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ সিংঘালে কয়, এই পদক্ষেপে বৃদ্ধি পোৱা কেঁচামালৰ ব্যয়ৰ সৈতে ঔষধ কোম্পানীসমূহে যুঁজি থকা পৰিস্থিতিত কিছু হলেও সকাহ দিব। লগতে তেওঁ কয় যে নতুন দাম বজাৰত প্ৰতিফলিত হ'বলৈ অতি কমেও আৰু 2 মাহৰ পৰা 3 মাহ সময়ৰ প্ৰয়োজন হ'ব। কিয়নো যিকোনো সময়তে প্ৰায় 90 দিনৰ বিক্ৰীযোগ্য ঔষধ বজাৰত উপলব্ধ অৱস্থাত থাকে। শেহতীয়াকৈ ৰাসায়নিক আৰু সাৰ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ এক অধ্যয়নত দেখিবলৈ পোৱা গৈছে যে কেইবাটাও ফাৰ্মা কোম্পানীয়ে অনুমোদিত মূল্য বৃদ্ধি অতিক্ৰম কৰি বাৰে বাৰে সেই নিয়ম উলংঘা কৰিছে, অৰ্থাৎ নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত বজাৰত ঔষধ বিক্ৰী কৰিছে। ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলি এক উদ্যোগ তেওঁলোকে গঠন কৰিবলৈ বিচাৰিছে। ভাৰতত ঔষধৰ মূল্য নিয়ন্ত্ৰণৰ দায়িত্ব থকা নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে 307টা উলংঘাৰ দৃষ্টান্ত পোহৰলৈ আনিছে। NPP দৰৱ মূল্য নিয়ন্ত্ৰণ আৰু আদেশ 2013 অনুসৰি অত্যাৱশ্যকীয় ঔষধৰ চিলিং মূল্য নিৰ্ধাৰণ কৰা হয়, যাৰ ফলত নিৰ্মাতা আৰু বিনিয়োগকাৰীসকলে সামগ্ৰী আৰু GSTকে ধৰি নিৰ্দিষ্ট মূল্যত বা তাৰ তলত নিজৰ সামগ্ৰী বিক্ৰী কৰাৰ বিষয়টোক নিশ্চিত কৰে। কিন্তু ইমানবোৰ নীতি নিৰ্দেশনা থকাৰ পাছতো বাৰে বাৰে কেঁচামালৰ মূল্য বৃদ্ধি হোৱাৰ দোহাই দি ফাৰ্মা কোম্পানীসমূহে বৃদ্ধি কৰিছে জীৱনদায়িনী ঔষধৰ দাম। 2022 বৰ্ষৰ পৰা 2024 বৰ্ষৰ ভিতৰত প্ৰায় 8 বিধ ঔষধৰ দাম বাঢ়িছে। তেনে সময়তেই আকৌ এবাৰ সাধাৰণ নাগৰিকৰ ওপৰত মাধমাৰ সোধাই কৰ্কট, হৃদৰোগ, ডায়েবেটিছ, এণ্টিবায়টিক্সকে ধৰি জীৱনদায়িনী ঔষধৰ আকৌ দাম বাঢ়িব। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।